ইন্দ্ৰিয়ৰ বৃত্তি নিয়ন্ত্ৰণ কৰাৰ কাৰণে অম্বৰীশ কি হ'লগে শ্ৰেষ্ঠ। কিন্তু কোনে পৰীক্ষা কৰিব আহিব এতিয়া? দুৰ্বাসা। তেওঁৰ বংশগোষ্ঠী কি? তেওঁৰ পুষ্টিখন চেষ্টা কৰা হয়। অত্ৰি মুনিৰ পত্নীৰ নাম হ'ল অনুসূয়া দেই। এদিনাখন নাৰদে গৈ পেলাই তিনিজনী মেল পকাই আছে, সৰস্বতী, পাৰ্বতী আৰু লক্ষ্মী। তাৰপিছত কৈছে আপোনালোকতকে শ্ৰেষ্ঠ কোন বাৰু? তেতিয়া লক্ষ্মীয়ে, সৰস্বতীয়ে আৰু পাৰ্বতীয়ে একেমুখে কৈছে আমাতকে শ্ৰেষ্ঠ সেইকেইগৰাকী যিকেইগৰাকীক বিজয়, বিপ্ৰয়, ব্ৰাহ্মণে ৰাতিপুৱা, দুপৰীয়া, গধূলি গায়ত্ৰীক স্মৰণ কৰে। পাঁচগৰাকী সতী অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মণ্ডোদৰী, পঞ্চকন্যা, স্মৰণিত মহাপাতকনাখন লক্ষ্মী সৰস্বতী পাৰ্বতী কৈছে আমাতকেও শ্ৰেষ্ঠ, কাৰণ ৰাতিপুৱা, দুপৰীয়া, গধূলি তিনিবাৰ স্মৰণ কৰে, হয়নে বাৰু? সেই পাঁচগৰাকীতকৈ শ্ৰেষ্ঠ কোন? নাজানো বুলি ক'লে। বোলে তোমাৰ চকুত কোন? নাৰদে কৈছে। তেতিয়া কৈছে কপিলৰ মৰম লগা বায়েক এজনী আছে, 9জনী বায়েক, অনুসূয়া, অৰুন্ধতী, হবিববী, শ্ৰদ্ধা, কলাৱতী, নহয় জানো? তাৰপিছত কৈছে আটাইতকৈ মৰমৰ বায়েকজনীৰ নাম অনুসূয়া, আৰু অনুসূয়াক বিয়া কৰাইছিল অত্ৰিমুনি। আৰু অত্ৰিমুনি অসমলৈকে আহিছিল দেই, দৰং জিলাৰ বৰ্তমান ওদালগুৰিত আঠেৰি ঘাটত আহিছে। আমাৰ পথটো থ হয় বৰবসা, সেইকাৰণে অত্ৰিমুনি ঘাটটো আঠেৰি ঘাট বুলি কয় বৰবসা। বশিষ্ঠ আছিলে, বশিষ্ঠ মন্দিৰ সেই নৱগ্ৰহ শ্মশানৰ কাষত কৰ্ণাচল নহয় জানো? শকুন্তলা তাতে জন্ম, সেই কৰ্ণাচল যে নৱগ্ৰহ শ্মশান, সেই তাতেই দৃশ্যটো সেই কৰ্ণাচল, হয়নে বৰ যি কি নহওক। এই এসপ্তাহো হোৱা নাই অত্ৰিমুনিয়ে বিয়া কৰা অনুসূয়া। আৰু নাৰদে জেঠটো লগাই দিলে নহয়, বোলে সেই পঞ্চসতীতকৈও ওপৰত তাই, ইমান সতীত্বৰ কৰ্মই কৰা মানে জুই যেন দেখো বোলে তাকে। এতিয়া সৰস্বতী, পাৰ্বতী আৰু লক্ষ্মীয়ে স্বামীসকলক ক'লে কিমাননো সতী এবাৰ পৰীক্ষা কৰি আহকচোন। আৰু তিনিজন ডেকা সন্যাসী হয় অনুসূয়াক স্বামী নথকাৰ সময়ত ভিক্ষা কৰিবলৈকে কৈছে, ভিক্ষাং দেহি, ভিক্ষাং দেহি, ভিক্ষাং দেহি। আৰু তিনিজন ডেকা সন্যাসী কমণ্ডলু লৈ আছে আৰু কৈছে যে আমি তৃষ্ণাতুৰ, আমাৰ পিয়াহ লাগিছে। বোলে কি লাগে আপোনালোকক? বোলে আমাৰ তৃষ্ণা নিবাৰণ কৰক। বোলে কি দিম আপোনালোকক? বোলে মাকে কেঁচুৱাক যি দি পেলাই জিত কৰাই তাকে দিওঁ, তাৰ গাখীৰ দিব দিছে। তেতিয়া কৈছে মোৰ বিয়া হোৱা এসপ্তাহ হোৱা নাই আৰু মই এতিয়াও গৰ্ভৱতীয়ে হোৱা নাই, মই কেনেকৈ গাখীৰ দিম? বোলে তেতিয়া কৈছে আলহী ফিৰে যাহাৰ ঘৰে মিছাই খেতি গৃহস্থী কৰে, যাৰ ঘৰৰ পৰা ভিক্ষা নোপোৱাকে যদি ভিক্ষাৰী গুচি যায়, আলহীয়ে যদি একো আপ্যায় নোপোৱাকে গুচি যায়, সেইখন ঘৰ খাব লগা ঘৰ। তেতিয়া কৈছে তেতিয়া নাযাওঁ। বোলে নবচোন, মই ভিতৰৰ পৰা পাক মাৰি আহোঁ। তেওঁ তিনি আচৰিত হৈছে, যিগৰাকীৰ এসপ্তাহো হোৱা নাই বিয়া হোৱা, তেওঁ বোলে ভিতৰৰ পৰা পাক মাৰি আহি পেলাই আমাক গাখীৰ দিব। তেতিয়া কৈছে ৰবাচোন দিদি, ভিতৰত যোৱাৰ আগত আকৌ ডাঙৰ কথা। বোলে কেনেকুৱা? বোলে কেঁচুৱাক গাখীৰ দি দিলেই নহ'ব, বস্ত্ৰহীন হৈ আমাক দিব লাগিব। কেঁচুৱাৰ আগত নিৰ্বস্ত্ৰ নহয় জানো, হয় নাই? পত্নীয়ে স্বামী আৰু কেঁচুৱাৰ আগতে নিৰ্বস্ত্ৰ। বিৰাট চিন্তা কৰিছে, নে মই মাক হৈছোঁ নে মই এওঁলোক স্বামী, মোক আজি কি পৰীক্ষা লৈছে। আৰু তেতিয়া ভিতৰলৈকে গৈ অকণমান সময় তেওঁ ধ্যানস্থ হ'ল, কোন বাৰু হ'ল? লগে লগে গম পালে স্বয়ং ব্ৰহ্ম বিষ্ণু মহে চাইছে। গতিকে তাৰপিছত কৈছে মানে মনত ভাবিছে মই বিয়া হোৱা এসপ্তাহো হোৱা নাই আৰু তেওঁলোকে মোৰ বুকুৰ উদৰমৃত পান কৰিবলৈকে আহিছে, তেওঁলোকে যদি খাব খোজে মোৰ দিয়াত আপত্তি কি? তেওঁৰ মনত আহিলে মই নতুনকৈ বিয়া হোৱা মহিলাগৰাকীয়ে যে মই মাতৃত্বই ইমান লাভ কৰা নাই, যদি মই মাতৃত্ব লাভ নকৰোঁতেই মই আপোনালোকক গাখীৰ দিব লাগে, কাৰণ মই দিব পাৰিম বুলি আপোনালোকে ভবা কাৰণে মোৰ তাত আহিছে। অনুসে মনে মনে কৈছে, তেতিয়া মনে মনে ঈশ্বৰ কৈছে হে ঈশ্বৰ মোৰতো সন্তান নাই, এওঁলোকে মোৰ সন্তান, তেতিয়া মোৰ গাখীৰ খাব ক'ব। বাহিৰলৈ লাগি কৈছে আপোনালোকে শিশুৰ দৰে মোৰ দুগ্ধ পান কৰিম বুলি ভাবি অহা নাই হয়, তেতিয়াহ'লে আপোনালোকে মোৰ সন্তান হ'ব লাগিব।
আৰু আপোনালোকে মোৰ সন্তান হ'ব লাগিলে আপোনালোকে মোৰ মানে বুকুৰ এই অধাৰতে পান কৰিম বুলি হেৰি আছে নাই থিয় দিলান আছে তেতিয়াহ'লে আপোনালোকে এজনকে মোৰ স্বামীৰ ক্ষেত্ৰত প্ৰৱেশ কৰক আৰু মোৰ সন্তান হৈ যাব কৰক ব্ৰহ্মা বিষ্ণু মহেশে এজনকে অত্ৰি মুনিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিলে আৰু ব্ৰহ্মাৰ অংশত জন্ম হ'ল চন্দ্ৰ বিষ্ণুৰ অংশত জন্ম হ'ল দত্ত যোগেশ্বৰ দেই আৰু শিৱৰ অংশত জন্ম পালে দুৰ্বাসা আৰু এই চন্দ্ৰ দত্ত যোগেশ্বৰ আৰু দুৰ্বাসা মাজে মাজে লগ লাগে এজন হৈ গ'লে তেওঁলোকৰ মূৰ্তি দুটা হয় এটা মোৰ ব্ৰহ্মাৰ নিচিনা এটা মোৰ বিষ্ণুৰ নিচিনা এটা মোৰ শিৱৰ নিচিনা তেতিয়া তেওঁৰ নাম হয় দত্তাত্ৰেয় দত্তাত্ৰেয় নামে ভৈৰৱতী নয় এই পুচিলত যুগ যদু অলক হৈ হেয় কিতাপ আছে নহয় জানো এটাকে দত্তাত্ৰেয় এওঁলোক অত্ৰি মুনিৰ সন্তান সেইকাৰণে এওঁলোকক আত্ৰেয় বুলিও কয় অত্ৰি মুনিৰ সন্তান কাৰণে আত্ৰেয় বুলি কয় অনুসূয়া সন্তান কাৰণে অনুসূয়া নন্দন বুলি কয় এতিয়া প্ৰাকে প্ৰকাৰে ৰাতিৰ আকাশৰ নিশাপতি চন্দ্ৰ দত্ত যোগেশ্বৰ আৰু দুৰ্বাসা তিনিও ভাই ককাই আৰু সেয়েহে শেষত কৃষ্ণই ক'ব তুমি মোৰ ভাতৃ হোৱাৰ কাৰণেই মই ক্ষমা কৰিবৰ কাৰণে বাধ্য হ'লো কাৰণ ভাতৃভাৱ পাপ হ'ব দুৰ্বাসাই যেতিয়া নকৰিবলগীয়া কাম কৰিব শেষততো বিষ্ণু ক্ষমা কৰিব লাগিব কাৰণ সুদৰ্শন চক্ৰই অম্বৰীষকহে ৰখি আছে যে ভাতৃভাৱ হ'ব বুলি ভাবিয়েই মই ইয়াক সম্বোধন কৰিলোঁ নহ'লে তোমাৰ শিৰস্থান হ'লে সেই সম্পৰ্কত চন্দ্ৰ আৰু দত্ত যোগেশ্বৰ বিষ্ণু দুৰ্বাসা ভায়ে ঘেৰ আৰু দুৰ্বাসাৰ অধিপতি শিৱ তেওঁ অধিপতি মানে আৰু মুখখন তেওঁৰ কৃতিকা নক্ষত্ৰৰ অধিপতি সেইকাৰণে মুখখন লাওপাত কচুপাত নক'বলগীয়া কথা কয় মানুহ প্ৰমাণ চাই ধৰে গৰুৱে খালে শাক পাচলি আকৌ হয় কিন্তু ছাগলীয়ে খালে ছাগলী মুখত জুই থাকে বুলি নকয় জানো ছাগলীৰ মুখত অধিপতি কৃতিকা আৰু কৃতিকাৰ অধিপতি জুই অগ্নি আৰু অগ্নিৰ অধিপতি শিৱ সেইকাৰণে ছাগলীয়ে খালে মজুৰা লাগিছে কিয় কাৰণে আৰু মুখত জুই আছে সেইকাৰণে বিহু খাব পাৰে যাক আমি বিহলঙনি বুলি কওঁ গৰুৱে নাখায় সেই বিহলঙনিও খায় শীতকালত হয়নে ছাগলী একমাত্ৰ প্ৰাণী যাক উৰ্বশী পৃথিৱীত লৈ আহিছিল যিয়ে বিষকো খাব পাৰে সেইকাৰণে আমাৰ কি কয় ছাগলী নাখায় কি পগলা বা দুৰ্বাসাই নকয় কি চলিয়ে নকৰে কি নকয় জানো ইহঁতক আৰু ডেৰটি জীয়াৱৰাতি ৰখা টান হয় নাই গতিকে দুৰ্বাসাক এশিকণি দিবলৈকে এই কাহিনী আৰু এটা শ্লোক আছে কৃষ্ণ পাদ পদ্ম মাত্ৰ স্মৰিল মনে ঈশ্বৰৰ গুণ নাম বৰ্ণাইলা হস্ত দুই ঈশ্বৰৰ গৃহ জিলা কৰ্ণে সদা শুনিলন্ত ভগৱন্ত লীলা ইয়াত ঈশ্বৰৰ গৃহ মানে তেওঁ নিজৰ শৰীৰতে ঈশ্বৰ বিচাৰি পাইছে এই ক'ৰবাত এটা পৰ্ণকুটিৰ ক'ৰবাত এটা মন্দিৰ এনেকে মচা কচা কোৱাৰ কথা কোৱা নাই গৃহ মানে নিজৰ শৰীৰটো এই শৰীৰটোকে তেওঁ গৃহ ঈশ্বৰৰ গৃহ বনাই দিছে অৰ্থাৎ আজি ভালেমান দিন আগত দুজন অন্ধ ব্যক্তিয়ে একেলগে আমাক সুধিছে ভাবজনা আমি দৃষ্টিহীন ভজন ল'ব পাৰিমনে আমাৰতো মূৰৰ ঘি শুকাই যাওঁ অৱস্থা তেতিয়া আমিয়ে ভজন লোৱা নাই তেতিয়া আমাৰ মাজত আজি নাই কৰোণা কলিতা বাপ আৰু অচ্যুত কৃষ্ণ মিশ্ৰ বাপ এওঁলোক দুজনক সুধিলোঁ বোলে আমি শৰণীয়াহে হৈছোঁ সেৱা বাহিনীত আমি আছোঁ আমি এতিয়াও ভজন লোৱাই নাই বোলে এতিয়া এই দৃষ্টিহীন দুজন ভকতে সুধিছে ভজন ল'ব পাৰিম নাই আমি ভজনৰ বাবে যোগ্য নাই আমাৰ নিজৰ অভিজ্ঞতা নাই তেতিয়া অচ্যুত কৃষ্ণভাৱে
তেজপুৰৰ পাভঞ্চলত ভাগৱত পাঠ কৰিছে মোক কৈছে তই বুলি নকয় তই নিজে ভাবি চিন্তি উত্তৰ এটা দেচোন আৰু অনলাইনত মোক ল'বি দেই মই বহুত সময় ভাবি চিন্তি চালোঁ দেই এওঁলোকেতো নেদেখে কিন্তু এওঁলোকেতো নলাত নপৰে যেনেকৈ বাহিৰলৈকে যায় আকৌ সেনেকৈ ঘূৰি আহে কেনেকৈ পাৰে তাৰমানে অনুমান ইমান খোজ দিলে চাৰিআলি ইমান খোজ পিছুৱাই আহিলে ঘৰত হয় নাই আৰু চকু থকা মানুহে গাঁতত পৰে হয় নাই তো তেতিয়া মই এটা বুদ্ধি ভাবিলোঁ আৰু মই তেওঁলোকক ফোনতে কৈছোঁ বা সমস্ত হৃদয়খনক যদি দাপোন বনাই ল'ব পাৰি যেনেকৈ গাভৰু ছোৱালী বা ডেকা ল'ৰা স্কুল কলেজ যোৱাৰ আগতে ৰাতিপুৱা গা ধুই উঠি ভাল কাপোৰ পিন্ধি স্কুল কলেজ যোৱাৰ আগতে মুখখন এবাৰ চাই চুলি ফণিয়াই লয় চামৰাখন বগা নাকটো যদি জোঙা হয়তো কথাই নাই নিজৰ ধুনীয়া মুখখন দেখি পেলাই অলপমান ফেট চুলি নুঠে জানো যেনেকৈ দাপোনখনত মুখখন দেখি পাই ধুনীয়া লাগে ঠিক সেনেকৈ যদি অন্তৰ দৃষ্টিৰে নিজৰ হৃদয়খনক দাপোন এখন বনাই লৈ তাতে যদি পৰমাত্মাক দৰ্শন কৰিবলৈকে সক্ষম হয় আকৌ সেই পৰমাত্মাৰ মাজতেই যেনেদৰে মাটি খোৱা বুলি অভিযোগ তুলি যশোদা মাতৃয়ে কৃষ্ণৰ মুখগৰ্ভতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখিলে সেনেকৈ যদি পৰমাত্মাৰ মাজতে যদি অন্তৰ দৃষ্টিৰে আত্মাক দেখিবলৈকে সক্ষম হয় তেওঁলোকৰ চৰ্মচক্ষুৰ কি প্ৰয়োজন আছে তেতিয়া আজি আমাৰ মাজত নাই ঐশ্বত কৃষ্ণ মিশ্ৰকে শলাগি পেলাই ক'লে তই আজি এটা ভাল কথা কলিও যে ঈশ্বৰক হৃদয়ত দৰ্শন কৰিবৰ বাবে কপালৰ আগত থকা চকুকেইটাৰ দৃষ্টি নাথাকিলেও কথা নাই সেয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত দৃষ্টিহীন ভজন দিয়াৰ ব্যৱস্থা আছে মাত্ৰ অন্তৰ দৃষ্টিৰে তেওঁ দেখাৰ দৰকাৰ নহয় জানো গতিকে নিজৰ এই শৰীৰটোতেই আছে বুলি তেওঁ অন্তৰত এক আত্মবোধ বাহিৰতো সংগ দেখায়ো কওঁ হয় নাই এইটোৱে বুদ্ধি অৰ্থাৎ সকলো আত্মা হয়নে ব্ৰাহ্মণৰ চন্দালৰ নিবিচাৰি কুল দাতাত ওচৰতে জানো দৃষ্টি একতুল এটা মাত্ৰ আত্মাহে মাত্ৰ বাহিৰতো সংগ দেখাই পাওঁ মামাক মামা পেহাক পেহা খুৰাক খুৰা জেঠাক জেঠা বাহিৰত সংগ দেখাওঁ আৰু অন্তৰত এক আত্মা আৰু যি এই পাৰিছে তেওঁতকৈ আৰু শ্ৰেষ্ঠ ব্যক্তি নাই গতিকে নিজৰ শৰীৰতে তেওঁ আত্মাক পৰমাত্মাৰ অংশ নিচিনাকৈ গৃহ কমাইছে কৃষ্ণ মুকুন্দৰ থান দেখি আছিলা সদায় চাহন্ত ৰাজা আনন্দিত মনে তেওঁ কি চাইছে মুকুন্দ নহয় মুকুন্দ মুকুন্দ দেই মুকুন্দ বোলে কাকো মুকুন্দ বোলে মোৰ মানে উদ্ধাৰ কৰ্তা কুণ্ড মানে মায়াৰ গাত পাহাৰীয়া ৰাস্তা গাড়ীৰ দীঘলীয়া শাৰী বৰষুণৰ বতৰ গাড়ীখন তলত পৰিব এতিয়া কি আহিব ৰিকভাৰী ভান ট্ৰেইন নাহিব জানো গাড়ীখন উঠাই দিয়াৰ কাৰণে গাঁতৰ পৰা ঠিক তেনেকৈ মায়াৰ এই গাঁতটোত পৰোঁতেনে যিজনাই মায়াৰ গাঁতৰ পৰা তুলি ধৰে সেইজনে মুকুন্দ পৰিত্ৰাণে সাধন কৰে যে পৰিত্ৰাণ কৰে যে তুলি ধৰে মোৰ মানে উদ্ধাৰ কৰে কুণ্ড মানে ঘাট কুণ্ডত পৰা বুলি দেখোন জানো গতিকে মায়াৰ গাঁতটোত পৰে সেইকাৰণে পতিত পাৱন বুলি নাৰায়ণে হয়নে পৰম আঁতোৰে বা পৰম পতিতে ডাকয় আঁতোৰ হৈ আহে আৰু সেইকাৰণে কি কৈছে মুকুন্দৰ ধান দেখি আছিলে মানে উদ্ধাৰ কৰ্তাজনক তেওঁ হৃদয়তে দেখিছে মুকুন্দৰ ধান মানে হৃদয়ত ঈশ্বৰক দেখা কি বুলি মাতে তেওঁ সৌহম অহম ব্ৰহ্মাস্মি ময়ো পৰম ব্ৰহ্মৰ অংশ আমিও অংশ তোমাৰ কৃষ্ণ বৈষ্ণৱক আলিংগিয়া সদা তা সম্বাৰ পৰশে ৰোমাঞ্চ দেহা অভ্যাগত যি ভকত বৈষ্ণৱ আহে তেওঁ যেতিয়া আলিংগন দিয়ে সাৱটি ধৰে তেওঁৰ শৰীৰ ৰোমাঞ্চিত হয় আৰু আনন্দিত হয় ভগৱন্তক লগ পোৱা নিচিনা
পদ্মলগ্ন যিটো তুলসীৰ তাহাৰ গন্ধক মাত্ৰ লৈলা মহাবীৰ। এই বাক্যশাৰী বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণে আছে। মানুহে বুজোতে কেতিয়াবা ভুল কৰে। হৰিপদ তুলসীৰ নলৰিব ঘান, হয় পদূলি মুখত থকা তুলসীজোপাৰ কথা কিন্তু কোৱা নাই। এতিয়া মই অসমীয়া ব্যাকৰণলৈকে আহিছো। পদৰ দুটা চৰণ থাকে, পদৰ দুটা চৰণ থাকে। এখেতে ধৰক নামৰ অন্তত উপদেশ আছে। শুনা সভা সদপদ দ্বিতীয় স্কন্ধ প্ৰথম চৰণ, এক চিত্তে চৰণ চিন্তিও গোবিন্দ দ্বিতীয় চৰণ। মানে দুটা চৰণেহে এটা অৰ্থ সম্পূৰ্ণকে প্ৰকাশ কৰে। প্ৰথমতে অৰ্ধজ্যোতি, দ্বিতীয়তে পূৰ্ণজ্যোতি। গতিকে ভগৱন্তৰো দুখন চৰণ, হয় নাই? গতিকে এই চৰণৰ বৰ্ণনা কৰোঁতে ব্যৱহাৰ হোৱা যিবোৰ ধ্বনি, হয় নাই, সেই সকলোবোৰ যেন হৰিপদ তুলসীৰ এখিলা এখিলা পাত। তাতে তুলসীৰ যেনে পাত, সেনেকে আমি অক্ষৰ বুলি কওঁ, আখৰ বুলি কওঁ। আচলতে ক'ব লাগে বৰ্ণ বা ধ্বনি। ইংলিছত সেইটো মৰ্ফ বুলি কওঁ দেই। এটা এটা আমি চং বা আমি এটা এটা ফং বুলি কওঁ, ফোনৰ পৰা ফনেটিক্স হৈছে ধ্বনি। গতিকে এই ধ্বনি বা এটা এটা বৰ্ণ যেন ঈশ্বৰৰ চৰণৰ তুলসীৰ একো একোটা পাত। সেইকাৰণে কি কৈ থাকে, অৰ্ধও যদি উচ্চাৰণ কৰে, অৰ্ধ উচ্চাৰণ। নামৰ মহিমা শিৱই পাৰ্বতী কৈ আছে যে ঈশ্বৰৰ নামৰ যদি আধা উচ্চাৰণ কৰে তেওঁ এই যান্ত্ৰণৰ পৰা মুক্তি পাব। আৰু তেওঁৰ এই অনুচৰ দুজনে পিছদিনাখন নৰ্মদা নদীত গা ধুই আহি ধুনীয়াকে নাম জপ কৰি গৈ আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, দুইজনে বকৰ, মানে শুনা কথা কওঁতে তাৰমানে বজি যায়। আৰু এজনে ভাবিছেগে মই ৰাম বুলি ক'ম, আৰু এজন অনুচৰে কৈছেগে মই হৰি বুলি ক'ম। আৰু নিজৰ নিজৰ চোতালত বহি ঈশ্বৰৰ নাম ল'বৰ বাবে প্ৰয়াস কৰিছে। এজনে ক'ব চলিছে ৰাম, ৰাম, এতিয়া মতো আহি পোৱা নাই ঠোঁটা। আৰু এজনে এতিয়া হৰি বুলি কোৱা, মানে যেন বোকাত গাড়ী বজি গৈছে। পাৰ্বতীয়ে গা ধুই ভিজা কাপোৰে চাইছে, এইকেইটা কি বুলি আমাৰ তেখেতৰ জুলুগান এই মানে মোদক আৰু চিলিম চুৰ কৰিলে নেকি মাজে মাজে খায়। সিহঁতে যে ৰাতিপুৱাই কি কাম কৰিলে, ৰাতিপুৱাই এই কামটো কি ভালেখিনি সময় চাইছে, মানে খাঙি জমি গৈছেগে, মানে ৰামটো নাহেহে নাহে। এটা মানে ৰামও নহয়গে হৰিও নহয়গে, কি হ'লগে সিহঁতৰ এখন বোকাত গাড়ী গৈছে। তেতিয়া আহি পেলাই স্বামীক কৈছে বোলে আজি আৰু নাভত নাছিল, কি হ'লগে? এই মই ভিজা কাপোৰ যেনেকে থাকিলেও কোনোবাই কি বা দেখিছে বোলে, কিহৰ কাৰণে? বোলে এই বকৰা দুটা কি কৈছে? বোলে বকৰা দুটা নিজৰ নিজৰ চোতালত বহি দেখোন মানে বোকাত গাড়ী চলাই আছে। বোলে কি কৈছে? এটা বোলে দুইটা ভোকৰৰ কথা নিচিনা কৈছে। এই যে শিৱৰ নামত এৰি দিয়ে, এতিয়া কৈছেগে ৰেহাই দি মোক খুচৰিব তোক। বোলে কিহৰ কাৰণে? কালি কি পাতিছিলো? যিহেতু পতা নাছিলো, বিয়া পতা আমাৰ বহুত দিনে হ'ল। বোলে কালি ঈশ্বৰৰ কথা পাতিছিলো। বোলে কি বুলি কৈছিল? বোলে টোপনি আহিল নহয়। পাৰ্বতীয়ে বুলি কওঁতে বচাটো জন্ম হ'ল, হয় নাই? বোলে শুন, য'তেই দেহাটো ৰাখিবি ততেই মনটো ৰাখিবি। পাৰ্বতী কিমান ধুনীয়া কথা কোৱা নাই? য'তেই দেহাটো ৰাখিবি ততেই মনটো ৰাখিবি। তেতিয়া কৈছে শুনা, ঈশ্বৰৰ নাম বহুত আছে, ৰাম, হৰি, কৃষ্ণ, বিষ্ণু, অনন্ত, ঐশ্বত, কেশৱ বহুত আছে। এই কোনোবা নামৰ যদি আধা উচ্চাৰণ কৰে, হয় নাই, তাতো মুক্তি পাব। তাৰমানে ভোকৰ কথা বুলি তুমি নাহাঁহিবা। এই প্ৰথম বুকুৰাই ৰাম ক'ব চেষ্টা কৰিছে, মতো আহি পোৱা নাই, মতো হ'লে আৰু ছেকেণ্ডেৰী হৰি বুলি ক'ব গৈছে। তাৰমানে হৰি বুলি হিচাপ আছে। দেখিবা কৈছে কালি যে পাহৰিলি ভালকে নুশুনিলা যে শুন দেখি বোলে কি ৰা শব্দে অগ্নি, ম শব্দে মায়া, ৰাম শব্দে পাপক, দহায় সেহিকে শব্দে ভকতে ৰাম নাম বোলে হৰি মানে কি? হ শব্দে হৰ, ঋ শব্দে ঈশ্বৰ, পাপ নাপ নাপ তিনি তাপ সমস্তখিনি যে হৰি নিয়ে সেই হ'ল হৰি। বোলে বিষ্ণু মানে কি? দীঘল ধাতু, দীঘল প্ৰত্যয়, যাৰ নাম ল'লে সংসাৰৰ বিষ বাস্পৰ পৰা আঁতৰি যাব পাৰি, পৰিত্ৰাপ পায় বিষ্ণু। এবাৰ কৈছে কেশৱ মানে কি? ক দীৰ্ঘই কব তালে বক, এই চাৰিটা আখৰ লগ লাগি কেশৱ হৈছেগে, হয় নাই? প্ৰতি তিনি নাই মাধৱদেৱে নামালত লিখিছে। মানে কেশৱ বুলি কোৱাৰ লগে লগে ব্ৰহ্মা বিষ্ণু মহেশ তিনিও নাম লোৱা একেলগে হয়। কিমান সুন্দৰকে কোৱা নাই মাধৱদেৱে নামত কৈছে। তেতিয়াহে পাৰ্বতী বুজি পালে। বোলে সিহঁতে ছাগলীৰ এক্টিং কৰা নাই, সিহঁতৰ ভোকৰা কথাও নহয়, মোৰে অনুচৰ। এইবাৰহে ভাল কথাটো পাৰ্বতী ক'লে। ভাল, আপোনাৰ শিষ্যবিলাকে আপোনাৰ ভক্তবিলাকে যাক শৈৱ বুলি কোৱা হয়,
তেওঁলোকে ওম নমঃ শিৱায় পঞ্চাক্ষৰী মন্ত্ৰটো এতিয়া আপোনাৰ নাম বাদ দি এওঁলোকে এটা ঈশ্বৰৰ নাম লয় কিন্তু এওঁলোকো ডম্বৰু হৈ নাযায় ডম্বৰুটো যেনেকে তেওঁৰহে নাম লয় বোলে শুনা ঠিক কথাই কৈছা এওঁলোকে ঈশ্বৰৰ নাম লৈ এই কৈলাশ পাৰ হৈ গৈছে মানে কৈলাশতে এটা থাকিব নালাগে মানে শিৱৰ ভজি শিৱৰ নাম লৈ কৈলাশে পাব বৈকুণ্ঠ নাপায় কিন্তু কৈলাশতো থাকিও যদি আকৌ বিষ্ণুৰ নাম লয় তেওঁ কৈলাশ অতিক্ৰম কৰি যেনেকে মেট্ৰিক পাছ কৰাৰ পিছত কলেজ পায়গে বৈকুণ্ঠ পাবগে হয়নে গতিকে সেইদিনাখন আমাৰ ধুনীয়া কথা এটা সুধিল যে শিৱ মন্দিৰত যদি ভাগৱত পাঠ কৰে কি হ'ব হয়নে মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছতো যদি এলপি স্কুলত শিক্ষক হৈছে উপায় নাই চাকৰি নাই শিৱ মন্দিৰত ভাগৱত পাঠ কৰিলেও গীতা পাঠ কৰিলেও সেই শিৱ লোকেই পাব শিৱ মন্দিৰত বা কালী মন্দিৰত ভাগৱত পাঠ কৰি তেওঁ বৈকুণ্ঠ নাপায় হয়নে গতিকে শিৱ মন্দিৰত বা কালী মন্দিৰত ভাগৱত পাঠ শিৱ পুৰাণ কৰক শিৱ মন্দিৰত কালী মন্দিৰত চণ্ডী পাঠ কৰক হয়নে কিন্তু কেইটা শিৱ মন্দিৰত বাৰু শিৱ পুৰাণ পাঠ কৰে হয়নে গতিকে শিৱ মন্দিৰত ভাগৱত পাঠ কৰা আৰু এই জড়মূৰ্তিৰ আগত বিষ্ণুৰ গুণানুকীৰ্তন কৰা একেই কথা আজিকালি এতিয়া নামৰ দলবিলাকে জড়মূৰ্তিৰ সন্মুখতে বিষ্ণুৰ নাম কৃষ্ণ নাম গাই থকা নাই জানো আৰু গাবই বা কি আমাৰ ভকতসকলক একশৰণৰ ভকতসকলক যিমানেই হিংসা নকৰক কিয় প্ৰাৰ্থনাৰ কাৰণে মাধৱদেৱৰ নাম ঘোষাই গাব লাগিব তাল খোল লৈ পেলাই শংকৰদেৱৰ কীৰ্তনেই গাব লাগিব তাৰ বাদেতো বেলেগ নাই আলহী আদৰোতে আলহী সেৱা কৰোতে বিদায় দিওঁতে হয়নে আজি মূলক বৃহৎ তীৰ্থটো অধিক সেই মাধৱদেৱৰ বাক্যস্তৰ কৰিবই লাগিবগে আৰু বিদায় সময়ত বলি নিগত যদি জলপতি গাব লাগিব গাবই বাকী হয়নে গতিকে ধাৰেও কটা যায় গুদিৰেও কটা যায় তাৰমানে ঈশ্বৰৰ নামৰ বাহিৰে গত্যন্তৰ নাই কাৰণ সকলোৱে জানে কিন্তু স্বীকাৰ কৰা অগতিৰ গতি ত্ৰিজগত পতি গতিকে সেই ত্ৰিজগতৰ প্ৰতীক আদৰি লওক মাধৱদেৱে যেনেকে আদৰি লৈছে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপঞ্চনতৰম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া কিন্তু জানিয়া দেই নহ'লে কিন্তু এই নহ'বগে গতিকে জড়মূৰ্তিৰ সন্মুখত চৈতন্যৰ প্ৰশংসা কামত নাহে নহ'লে কি হ'বগে বোলে পলাই শুনা পালে বুবাই কথা ক'ব কেতিয়া ক'ব মুখং কৰি বাচনাম পাংগু মেগাটিগিৰি ন্যায়কতে মহামতে পৰমানা অৰ্থাৎ বুবাই কথা ক'ব পলাই শুনিব পংগু পৰ্বতৰ অন্ধই দৃষ্টি পাব কেনেকৈ পাব যদি তেওঁৰ কৃপা হয় আজি গুৱাহাটী ইউনিভাৰ্চিটিলৈকে যাওঁ কিশোৰী মোহন ভট্টাচাৰ্য তেওঁ দৃষ্টিহীন কিন্তু তেওঁ বুৰঞ্জী বিভাগৰ হেড কিন্তু দৃষ্টিহীন হয়নে আজি আমাৰ য'ৰ পৰা আজি আমাৰ প্ৰসন্ন আহিছে তেওঁৰ ঘৰৰ পৰা আৰু দুখোজ গ'লে আপোনালোকে এজনী জীয়ৰী ছোৱালী পাব আজি এতিয়া বোৱাৰী হ'লগৈ প্ৰতিভা কীৰ্তন দশম ঘোষা গীতা আজি ব্ৰেইলত লিখিছে নিজে দৃষ্টিহীন ছোৱালী হয়নে কিন্তু তেওঁ আকৌ বাকী দৃষ্টিহীনৰ কাৰণে ব্ৰেইল চিষ্টেম ব্ৰেইল হ'ল অন্ধবিলাকে পঢ়িব পৰা চিষ্টেম হয়নে আজি আকৌ আপোনালোকে শুনি আনন্দ পাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰে প্ৰায় 5 গৰাকীমান দৃষ্টিহীন ভকতে লগ লাগি এই ভাগৱতখন ব্ৰেইলত লিখাৰ কাম আৰম্ভ কৰিছে কিন্তু দৃষ্টিহীন ভাবকচোন কিমান মহৎ কাম হাতত লৈছেগে হয়নে গতিকে আজি প্ৰতিভা আহি যদি আহিলেহেঁতেন তেওঁ যদি বৰগীত গালেহেঁতেন আপোনালোকৰ গাৰ নোম থিয় দিলেহেঁতেন আপোনালোকে নকন্দাকে কৰিব নাই আপোনালোকে গম নাপাব যে তাই যে দৃষ্টিহীন ইমান সুন্দৰ বৰগীত চুলি কেটি গতিকে যথেষ্ট আমাৰ আছেগে আৰু আমি আজি এই কালিন্দী ভোমোৰাই শিৰোমণি ভাগৱত চক্ৰই শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই সকল প্ৰতিভাক আমি বুটলি আনিবৰ বাবে চেষ্টা কৰিছোঁ তেওঁলোকৰ এখন মূৰত চাল লাগে এটা সুৰক্ষা লাগে হয়নে আজি আপোনালোকে টিভিত দেখিছেগে ভালেকেইজন দৃষ্টিহীন ভকতে ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উভতকে কওঁ ইফ দে কেন হোৱাই শুড নট তেওঁলোকে আজি দৃষ্টিহীন হৈ পেলাই খালি মতো অক্ষম হৈছিলে তেওঁলোকে মানে আমি কিয় নোৱাৰোঁ ইফ দে কেন হোৱাই শুড উই নট তেওঁলোকে যদি পাৰে হয়নে আমি কিয় নোৱাৰোঁ গতিকে চেষ্টাৰ অসাধ্য একো নাই খালি ইংলিছত শব্দটো হ'ল কি ইম্পচিবল বুলি শব্দ এটা আছে তাৰ হাতৰি বটালিলৈ ভাঙকচোন কি হ'ব আই এম পচিবল নাথিং ইজ ইম্পচিবল বিচাৰিলে ঈশ্বৰ পাইছে কৃষ্ণ ওয়া
ঈশ্বৰত অনয়াদি যত তাহাকে ভুঞ্জিলা ৰাজায়ে সতত ঈশ্বৰৰ ক্ষেত্ৰে পদে কৰিলা গমন শিৰে কৃষ্ণ পদ সদা কৰিলা বন্দন ঈশ্বৰৰ ক্ষেত্ৰ বুজিব লাগিলে তৃতীয় স্কন্ধত কপিল মুনিৰ মাতৃ দেৱহতীয়ে স্বামী সেৱা কেনেকৈ কৰিছে দেৱহতীয়ে ৰজাৰ নন্দিনী ৰজাৰ দুহিতা লাবিলাহ ডাঙৰ হোৱা স্বামীক কৈছেগে কৰ্দমক মই তেতিয়াহে আপোনাৰ সন্তানৰ মাক হ'ম চৰ্ত দিছে যদিহে মোক যেনেদৰে মা দেউতাই লাখবিলাহৰ ৰাজকীয় পৰিৱেশত ডাঙৰ কৰিছিল সেনেকুৱা পৰিৱেশ এটা মোক দিব পাৰে এতিয়া কৰ্দম আকৌ কেনেকুৱা ব্ৰহ্মাৰ পুত্ৰ কৰ্দম আৰু ব্ৰহ্মাই পৰীক্ষা এটা কৰিলে আমাৰ যেনে মাজুলী সেনেকুৱা উদাসীন কিছু সন্যাসীৰ মাজত ডাঙৰ দীঘল কৰিছে কৰ্দম য'ত নেকি নাৰী জাতিক দেখিবলৈ নাই তাত মানে মহিলা নাই আৰু মানে মহিলা নেদেখাকে ডাঙৰ কৰিছে আৰু এদিন অপেশ্বৰী কেইজনীমান আকাশেৰে উৰি যাওঁতে সন্যাসীবিলাকক সুধিছে আমাৰ নিচিনা নেদেখি দেখোন এওঁলোক কেনেকুৱা ঋষি কেনেকুৱা তাৰমানে যাকে দেখে তাকে ঋষি বুলি যেন ভাবে তেতিয়া এজনে কৈ পালে আমাৰ বিপৰীত লিংগৰ ঋষি বুলি আমাৰ জাতৰ নহয় তাৰমানে তেতিয়া কপিল কৰ্দমে কৈছে তাৰমানে আমাৰ জাতৰ বাদে তাৰমানে বেলেগ জাতৰ আছে তাৰমানে এটাই জাত বুলি ভাবি আছে দেই বোলে আৰু কিবা জাত আছে নেকি তেতিয়া কৈছে আৰু ৩ নম্বৰ জাত এটা আছে বোলে কেনেকুৱা সেইটো আমাৰ লগতে নিমিলে এই উৰি পৰা কেইটাৰ লগতে নিমিলে সেইটো কি এখন বোলে সেইটো হ'ল ক্লিবলিংগ বোলে সেইটো কি বুলি কয় বোলে নপুংস তাৰমানে কৰ্দমক বুজাই দিলে সেইদিনাখন পুৰুষ নাৰী আৰু নপুংস এই তিনিটাই জাত মানুহ কলিতা শৰ্মা গোস্বামী বৰা দাস এইবোৰ জাতি নহয় তাৰমানে পুৰুষ মহিলা আৰু কিন্নৰ সেইকাৰণে ফাদাৰ কাৰ্ড আধাৰ কাৰ্ড মাদাৰ কাৰ্ড বেংকৰ কাৰ্ড ভোটাৰ কাৰ্ড হয়নে চবতে ওপৰত চাবচোন MFTG তাৰমানে পুৰুষ নে মহিলা নে কিন্নৰ এই তিনিটাই জাত বাকী ST অফিচিয়েলবিলাক বাকচৰ ভিতৰত সোমাই থকা কাৰণে 40 বছৰ হোৱাৰ পাছত PhD চাৰ্টিফিকেট কামত নাহে পাইছে নে আচলতে আমি জাত কি পালো কৰ্দমক বুজালে তিনিটাই জাত এইবাৰ মানে ঋষিমুনিবিলাকে ক'লে আজি আমাৰ দ্বিতীয় লিংগ দেখা পালে বোলে কি মহিলাক দেখা পাই গ'ল নহয় তাৰ মহিলাৰ কথাই নাৰীৰ কথাই তাৰ আগত প্ৰকাশ যেনে বুদ্ধদেৱ মানে সৰুতে মানে তেওঁক মানে কোনো বুঢ়া মানুহে দেখি মানে দেখা নোপোৱাকৈ ৰাখিছে বুঢ়া মানুহ দেখা নাপাব মৰাশ দেখা নাপাব হয়নে বেমাৰী মানুহ দেখা নাপাব কেনেকৈ ৰাখিছে হয়নে সিদ্ধাৰ্থ আৰু ঠিক তেনেকৈ কৰ্দমক ডাঙৰ কৰিলে এতিয়া যেতিয়া গমে পাই গ'ল তেতিয়া নাৰদৰ মুখে তেতিয়া জানি পাই ব্ৰহ্মাই নিজে আহিছে আহি পেলাই কৈছে কৰ্দম তোমাৰ এতিয়া বয়স হ'ল ডেকা হ'লা তুমি এতিয়া বিবাহ পাশত আবদ্ধ কৰা সেইটো কি বোলে তোমাৰ বিপৰীত লিংগৰ এগৰাকীক তুমি সহধৰ্মিনী কৰি ল'ব লাগিব তেতিয়া কৈছে মোক এনেকুৱা এই মানে পাণ্ডৱ বৰ্জিত জেগাত থ'লে মইতো ছোৱালীয়ে দেখা নাই সেইদিনাখন যদি আকাশেদি উৰি যাওঁতে এই দুৰ্ভাগ্য অসতেকেইটা নেদেখিলোঁ এতিয়া তেতিয়া কৈছে কেনেকুৱা ছোৱালী মোৰ কাৰণে ভাল হ'ব মইতো নাজানো আপুনিয়ে মোৰ কাৰণে কন্যা ঠিক কৰক আৰু সেইজনী ছোৱালীকে মই বিয়া কৰিম যিজনী ছোৱালীক মাকে বাপেকে দুয়ো আহি মোক সদায় দি থৈ মানে মই এদিনৰ কাৰণে ৰজা হোৱাত নাই তাৰমানে বৰশালী নাযায় আনি পেলাই ছোৱালী তাৰমানে মাকো আহিব লাগিব দেউতাকো আহিব লাগিব তাৰমানে মাক দেউতাক দুয়ো আহি দিয়ে দি থৈ দিব লাগিব তাৰপাছত কৈছে যদি আমাৰ ভৱিষ্যতে সতী সন্ততি হয় যদি ছোৱালী হয় সেই ছোৱালীৰ কাৰণে জোঁৱাই আপুনি বিচাৰিব তাৰমানে ককাকৰ দায়িত্ব একো দায়িত্ব নলয় তাৰমানে চব জাপিছে জাপিছে আৰু যদি ল'ৰা উপজে সি যদি অলপমান ঘৰখন ৰখিব পৰা হয় সেই মুহূৰ্ততে কিন্তু মই এই দ্বিতীয়ৰ পৰা পাওঁ মই গৃহ ত্যাগ কৰিম মানে গৃহ ত্যাগ কৰা নহয় কৰ্দমনি দেই গতিকে এই কৰ্দম মুনিয়ে
কৰিলেগে যুগৰ বলেৰে এই পিতৃগৃহ যেনেকৈ চাইম্ভ মনুগৃহ যেনেকৈ পৰিৱেশ আছিল সেই পৰিৱেশটো দিলে বোলে কেনেকুৱা লাগে বোলে ভাল কাৰণ আপুনি এইখিনি কেপাচিটি আছে অনিমা মহিমা লগিনা এই যুগৰ আত্মা তেওঁ জয় কৰি দিছে এইবাৰ কৈছেগে মোক শৰীৰটোৰ ভিতৰতে ঈশ্বৰক দেখুৱাই দিয়ক এতিয়া শৰীৰৰ 14টা বটা চিনাকি কৰাই দিছে তেতিয়া কৰ্ণে পত্নীক দেখুৱাইছে ৰাতিপুৱাই শয্যা ত্যাগ কৰি বহুমতীক চৰণ স্পৰ্শ কৰাৰ লগে লগে তুমি হাতযোৰ কৰি কবা কৰাগ্ৰবসতি লক্ষ্মী কৰামধ্য স্বৰাস্পতি কৰমণি স্থিত ব্ৰহ্মা তস্মৈ শ্ৰী গুৰুৰ্বে নমঃ হাতৰ আঙুলিৰ লগত লক্ষ্মী মাজত সৰস্বতী কৰমূলত ব্ৰহ্মা হয়নে গতিকে অভ্যাগত ভকতক ভকত বৈষ্ণৱক তুমি চৰণ চৈখা কৰিবা কৰিলে কি হ'ব বোলে চৰণে বিষ্ণু মানে গৃহস্থ ভকতৰ হাতৰ আঙুলিৰ আগকেইটা যেতিয়া অতিথি ভকতৰ চৰণত লাগে লক্ষ্মী বিষ্ণুৰ মিলন হয় সেইকাৰণে চৰণত সেৱা চৰণে বিষ্ণু লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ চৰণে ভুজে ইন্দ্ৰ চিত্তে বাসুদেৱ এই 14টা বটা চিনাকি কৰি দিয়ে গতিকে সেই পাঠটো নপঢ়িলেগে শৰীৰতে ঈশ্বৰে কেনেকৈ আছে 14টা বটা বুজি নাপাব সেইকাৰণে কি কৈছেগে ইয়াত ঈশ্বৰৰ ক্ষেত্ৰে পদে কৰি লাগমন এই শৰীৰটোতে ঈশ্বৰ কেনেকৈ আছে চিনি লৈ পেলাই নিজৰ শৰীৰটোতে তেওঁ বিচাৰি পাইছে আৰু বাহিৰতো বিচাৰি পাইছে বাহিৰত কেনেকৈ বিচাৰি পাব একাদশ স্কন্ধৰ নিবিনৱসিদ্ধ সংবাদৰ 3য় অধ্যায়টো পঢ়িলে আপোনালোকে পাব বাহিৰত কেনেকৈ আকাশ পৃথিৱী জল জ্যোতি বায়ু ৰখা তলক নদী নদ চৌপদ চতক আকাশ পৃথিৱী জল স্থল অন্তৰিক্ষ সমস্ততে আছে যি দেখোঁ য'তেই চাওঁ ত'তেই তুমি সকলোতে ঈশ্বৰমে দেখা পাব আৰু তেওঁ কি কৰিছেগে ঈশ্বৰক দিয়াৰ পাছতহে তেওঁ লৈছে তাৰমানে অৰ্পণ বাপে কৈছে যে কাৰ গৃহত আমি প্ৰসাদ দেখাব পাৰোঁ বাপে মনে মনে কৈছে প্ৰসাদ কেতিয়া হয় হয়নে যেতিয়া দোকানত কিনো বাৰীত হয় ইয়াত দ্ৰব্যখিনি আনি পেলাই যেতিয়া নামঘৰীয়া হাতত দি দিয়ে নামঘৰত তেতিয়া ৰাইজ গেটৰ অনুমতি লৈ দেউৰীগৰাকী কি কৰেগে অৰ্পণ কৰে অৰ্পণ কৰিলে কি হয়গে নৈবেদ্য কেতিয়া সম্পূৰ্ণ হ'ব শেষত ক'বলৈ প্ৰথমতে কি দিয়ে পুৰোহিতে হওক ভকতে প্ৰথমতে চাউল 4 মুঠি পুৰোহিতে কিবা তান্দুলম চৰণাপাল শ্ৰী গুৰু চৰণে কামাত দেহ নহয় তন্দুলম চাউল আৰু আমাৰ ভকতে 4 মুঠি গুৰুদেৱ নামৰ 4 মুঠি দিলে আৰু শেষত পুৰোহিতেও ক'ব লাগে ভকতে ক'ব লাগে এটা আত্মান চৰণাপালি শ্ৰী গুৰু চৰণে কামাত দেহ শ্ৰী গুৰুৰ চৰণত মই নিজকেও অৰ্পণ কৰিলোঁ তেতিয়াহে নৈবেদ্য হয় নিবেদন নিজকো নিবেদন কৰিব লাগিব গতিকে নিজকো নিবেদন কৰিছে ৰজাই নৈবেদ্য নিবেদন শ্ৰৱণ কীৰ্তন অৰ্চন বন্ধন দাস্য এটা আত্মনিবেদন নাই যে নিজকো নিবেদন কৰা নৈবেদ্য হয়নে আৰু যেতিয়া আকৌ অনুমতি লৈ সম্বৰণ কৰা হ'ল তেতিয়া কি হ'ব কি প্ৰসাদ হয়নে এতিয়া এই প্ৰসাদ কি মা প্ৰসাদ মহাপ্ৰসাদ সিদ্ধ প্ৰসাদ প্ৰসাদ শব্দটো 3টা বনাইছে তাৰমানে য'ত বুট মৌ কল কুঁহিয়াৰ এইবিলাক আছেগে হয়নে এই হ'ল মা প্ৰসাদ শংকৰদেৱে সেয়া পাঞ্জাৱ কাশ্মীৰ ৰাজস্থানৰ পৰা আপেল আঙুৰ লগাব পোৱা নাই বাৰীতে পোৱা হয়নে মোকো মাহ লগাইছিলে সেইকাৰণে মাহ আৰু চাউল দিছিলে কাৰণে প্ৰথমে মাহ চাউল বুলি কৈছিলে মাহৰ সমানে চাউল দিছিল প্ৰথমতে বেছিকৈ দিছিল তাৰপিছত চাউলৰ পৰিমাণ কমাই দিলে হয়নে তেতিয়া এয়া প্ৰসাদ হ'ল মা প্ৰসাদ আৰু বুট দিয়া নাছিল তেতিয়া কিয় দিয়া নাছিল অসমলৈকে ব্ৰিটিছ অহাৰ পাছতহে ৰেলগাড়ী আহিছে ৰেলগাড়ী আহোঁতেহে অসমলৈ গোটাইছে বুট অসমৰ আগৰ বস্তু নহয় সেইকাৰণে বুট দিয়া পৰম্পৰাটো নহয় উজনিত ফলামগু দিয়ে নামনিত গোটামগু দিয়ে আৰু বৰপেটা সত্ৰত যেতিয়া ফাকুৱাৰ সময়ত হেক্টা দিয়ে শুকান মগুমা চিঙি নোধোৱাকৈ দিয়ে শুকান মগুমাহত বৰপেটাত হেক্টা বুলি দিয়ে হয়নে গতিকে এই আগত নোপোৱাৰ কাৰণেই বুট দিয়া নাছিল তাত বেলেগ কথা একো নাই কিন্তু প্ৰসাদত চব বস্তু দিব নালাগে আজিকালি ডালিমো দিয়ে নামঘৰীয়া বাপজনৰ ধুতিখন বেয়া হৈ যায়
টেঙা হ'ল বুলি কৈ ঔটেঙাৰ ওপৰতে টেঙাও দিব নেকি কমলা আৰু মৌচুমী দিয়েহে নিয়ম আজিকালি না ভোট না চোট আঙুৰ দিয়ে জলফাই দিয়ে হয়নে মানে মানে এই ডালিম দিয়ে চব বস্তু নিদিব আপে মানে আবেলি সময়ত বিজল বস্তু নিখাকে না আবেলি সময়ত মানে এতিয়াও হজম নহয় নিদিব গতিকে সকলো বস্তু দি পেলাই মাহ প্ৰসাদৰ শৰাইখন নষ্ট বীজতলীয়া নকৰিব হয়নে গতিকে সেয়া হ'ল মাহ প্ৰসাদ নামত আৰু ভাগৱতত গীতাত যি কথা ওলায় সেয়া হ'ল মহাপ্ৰসাদ সেয়া মাহ প্ৰসাদ এয়া মহাপ্ৰসাদ আৰু যেতিয়া চাউলৰ পৰা অন্ন হ'বগে গৰম পানী ব্যৱহাৰ কৰা হ'ব সেয়া হ'ল সিদ্ধ প্ৰসাদ বা বৰ প্ৰসাদ মাহ প্ৰসাদ মহাপ্ৰসাদ সিদ্ধ প্ৰসাদ বা বৰ প্ৰসাদ হয়নে এই তিনিবিধ আমাৰ প্ৰসাদ আৰু ৰজাই কেনেকৈ লৈছে অৰ্পণ কৰি লৈছে আৰু অৰ্পণ কৰি যদি নলওঁ নিজে নিজে লওঁ তেতিয়াহ'লে আমি চুৰ হ'ম সেইকাৰণে তেওঁ জনাই পেলাই ল'ব লাগে বাচি খাব লাগে জাগি খুব লাগে কেনেকৈ খাম এতিয়া কেনেকৈ খাম এইখন ভাল কেনেকৈ খাব কেনেকৈ খাব ফৰ্মুলা আছে নহয় ফৰ্মুলা পেলাই দিব উবুৰি কৰি কৰিলো পেলাই দিলো নয়ন বিধ নয়ন পৰা ঠাইত পৰি সৰ্বশৰীৰ যোগ এইটো হ'ল ফৰ্মুলা তাৰ লগে লগে আপুনি ক'ব লাগিব দহা আঙুলি খাই বুঢ়াই আহিছিলে যায় তাৰ লগে লগে আপুনি ক'ব লাগিব বাচি খাবা জাগি শুবা তাৰ লগে লগে মনত ভাবি থাকিব মৰে উৰিলি পুঙা মৰে পদূলি পুঙা মৰে অলপ পানীত মাছ মৰে নদীৰ কূলত গাছ আৰু এইখিনি খাই দিলে কি হ'ব এতিয়া এডাল বেঙেনা গছ থলে থলে জাতিষ্কাৰ কোনডাল গম পাইছে এংগুনি এঙেনা একেডাল গছতে 20টা বেঙেনা হাতত 10টা ভৰিত 10টা সেই বেঙেনা গছডাল দেখিবলৈ কি কেনেকুৱা পা পিষ্ট মাথাটো ডিঙি আছে পেট নাই কেনেকুৱা এতিয়া সেইখিনি কেনেকৈ বনাব একে কাঠে লাৰি চাৰি দুই কাঠে জাপি ধৰি দীঘলকে মাৰিব পক তেহে দেখিবা জুইৰ মুখ আৰণি কাঠত ঘঁহনি দিলে অগণিৰ ফিৰিঙতি উঠে তিনি উদাহৰণৰ মাজত কুকুৰটো ক'লে ভাগ্যেশ্বৰটো নচলে তাৰমানে চাই আৰু সদায় ঢাকন দিব কাৰণ উদঙীয়া গৰু ঢাকন নোহোৱা চৰু তৰকাৰী যদিও নহয় চৰকাৰী খোৱাটো কিন্তু বৰ দৰকাৰ এইটো হ'ল পাকঘৰ কৃষ্ণ কৃষ্ণ ৰাম গতিকে পাকঘৰ আমি কৈছো আজি পৰম শব্দটো লগাইছো যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা চিন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম শব্দটো যাতে ব্যৱহাৰ হয় গতিকে ঠিক তেনেদৰে আজি আমাৰ সৌভাগ্য হোৱা নাই পৰম সৌভাগ্য যে আজি উদযাপন কমিটিও দুটা মণ্ডলীয় অষ্টভক্ত ভাগৱত সন্থায়কে বাপজনাৰ সান্নিধ্য পূৰ্বতেও আপোনাক খবৰ দিছে আৰু আজিও বাপজনাক আমন্ত্ৰণ কৰিছে লগতে আমাৰ দৰে অজ্ঞানিকো প্ৰশান্ত সাংবাদজনে আচলতে যিটো অনুষ্ঠান প্ৰতিষ্ঠানেই নহওক প্ৰত্যেকটো মানে যিমান তেওঁ বাহিৰলৈ যায় যিমান তেওঁ অসমত কৰি আছে বাহিৰত কৰি আছে তেখেত আমি সৰ্বগুণাকৰ শব্দটো মই আপোনাক এই নামেই বনাই আনিছিলোঁ আজি গাম বুলি কিন্তু নেগাওঁ বাৰু সময় প্ৰতি লক্ষ্য কাৰণ অমৃত ওলাই আছে ইয়াত আৰু নাম আহিব কথা আৰু বেলেগ আহিব নালাগে আৰু অষ্টভক্ত ভাগৱত সন্থাক লৈ বাপজনাক লৈ এফাকি দেখি আনিছিলোঁ এফাকি আজি আমি নাগাওঁ বাৰু গতিকে বাপজনাই এইখিনি আমাক কৃপা কৰিলে তেখেত যলৈকে যায় য'ত যায় আমি গোটেইখিনি আৰু তেখেতো আপোনাৰ দৰে তেখেতৰ লগতো বহু অনুষ্ঠান কৰিছোঁ আৰু বহুতৰ পৰা এতিয়াও আহি থাকে কাৰণ বাপজনা ভালে আছেনে তেখেতৰ আমি আপোনাৰ তীখাবৰী আৰু ক'ত আমাৰ তাতো ছটাবৰীত কৰিছে সেই বহুসকল ৰাইজে তেখেতৰ সেই ৰসাল অমৃত যি ব্যাখ্যা তেখেতৰ কথাও বহু সকল ভকতে আমাৰ থাকে ইয়াতে এটা কথাই পালোঁ এইখিনি পঢ়ক হয় কৃষ্ণ এই যে ঈশ্বৰৰ ক্ষেত্ৰ মানে শৰীৰটোত যে 14টা দেৱতা আছে হয়নে আৰু এই 14টা দেৱতাক চিনিলো সেইকাৰণে শৰণৰ পাছত ভজনখিনিলৈকে আপোনালোকে মন মেলক দেই LMV হ'ল তাৰমানে শৰণ HMV হ'ল ভজন সৰু সৰু গাড়ী চলোৱা লাইচেঞ্চখন হ'ল তাৰমানে আৰু আমাৰ গুৰু পৰিচয় হ'ল তাৰমানে LMV নহয় তাৰমানে লাৰ্ণাৰ লাইচেঞ্চখন হ'ল গুৰু পৰিচয় বিপদত যদি বিপদৰ যদি আগজাননী পাওঁ চিধাই কৃষ্ণ বুলি চিঞৰ তাৰমানে বুলি কিয় যেতিয়া মোৰ দেৱৰ অপদাৰ্থ অলগদ্ধ পাখণ্ড দুঃশাসনে মোক নামত কৰিবলগীয়া ৰাজপ্ৰসাদত চেষ্টা কৰিছিল
তেতিয়া মোৰ স্বামীক নামাতি মোৰ মাক নামাতি মোৰ দেউতাক নামাতি কৃষ্ণক মাতিছিল কাৰণ কৃষ্ণই মোক এদিন বিগত সময়ত কোনোবা এটা বছৰৰ শাওণ মাহৰ পূৰ্ণিমাৰ দিনাখন শিশুপালক বধ কৰোঁতে তেওঁৰ হাতৰ পৰা সুদৰ্শন চক্ৰ ওলাই যাওঁতে চক্ৰই আঙুলি কাটোতে মোৰ বুকুৰ কাচলিত ফালি নতুন কাপোৰ আঙুলিত বান্ধি থওঁতে মোক কৈছে তোক পাতি ল'লো ধনী নালাগিব তোৰ গাত কেতিয়াও শনি যদি পৰ বিপদত আহে যদি আপদ মই থাকিম সম্পদত জলে স্থলে ৰণে বনে জংঘলে আচাৰে মই তোক বচাম যদি তই মোক মাত ভকতক ৰাখিলে প্ৰবন্ধে আৰু লগে লগে আহি কৃষ্ণই দ্ৰৌপদীক নাঙধৰ পৰা ৰখালে সেইকাৰণে কি ক'লেগে উত্তৰত বিপদত যদি পৰ আগজাননী যদি পাওঁ লগে লগে কৃষ্ণ বুলি চেৰতা যি মুহূৰ্ততে অশ্বত্থামাই বংশচ্ছেদ কৰো বুলি পেলাই উত্তৰৰ গৰ্ভস্থ সন্তানক নষ্ট কৰি মাতিলেগে উত্তৰে তেওঁ আয়ুস উপায় কৰিছে নেকি কৃষ্ণ লগে লগে ব্ৰহ্মাস্ত্ৰ আকৌ ব্ৰহ্মাস্ত্ৰ বধ কৰি ভেদাভেদি কৰি গৰ্ভত সন্তানক ৰাখিলে সেইকাৰণে গৰ্ভতেই পৰীক্ষা দিবলগীয়া হোৱাৰ কাৰণে পৰীক্ষিত গৰ্ভতেই বিষ্ণু ৰক্ষা কৰাৰ কাৰণে বিষ্ণুৰাম পৰীক্ষিত উত্তৰাৰ গৰ্ভতেই ব্ৰহ্মাস্ত্ৰক বাধা দি কৃষ্ণই বা বিষ্ণু ৰাখিছিল কাৰণে বিষ্ণুৰাম আৰু গৰ্ভতেই পৰীক্ষা দিছিল কাৰণে পৰীক্ষিত আৰু সেইকাৰণে ভকতৰ পৰীক্ষা নহয় আৰু সেইকাৰণে আমি কুন্তীৰ পৰা কি শিকিলো কুন্তীক ভীষ্মই কৈছে কুন্তীয়ে ক'লে মোৰ ইমানেই দুৰ্কপাল নে কম বয়সতে মই বিধৱা হ'লো পুত্ৰ সন্তানসকলক মই প্ৰবাসত থাকিব লগা হ'ল মোৰ বৰজনা ধৃতৰাষ্ট্ৰই কি নকৰিলে মোৰ ইমানেই দুৰ্কপাল নে তাৰ উত্তৰত ভীষ্মই কি কৈছে তোমাৰ ভাগ্য বেয়া নহয় তোমাৰ ভাগ্য বেয়া হ'লে বিদুৰৰ দৰে দেৱৰ কৃষ্ণৰ দৰে ভতিজা নাপালাহেঁতেন তেতিয়াহ'লে মোৰ কি বেয়া আছিল তোমাৰ সময় বেয়া আছিল কেতিয়াবা যদি বেয়া দিন আহে আপুনি ভাবিব মোৰ এটা বেয়া সময় চলিছে কপাল বেয়া নহয় কপাল বেয়া হ'লে ভকতৰ সংগ নাপালেহেঁতেন এই কথা ভীষ্মই কুন্তীক ভাগৱতৰ প্ৰথম স্কন্ধৰ ৮ম অধ্যায় ভীষ্ম মুখ্য কথন কুন্তীস্থ চাব পাব হয়নে প্ৰথম স্কন্ধৰ ৮ম অধ্যায় কুন্তীস্থ আৰু ভীষ্ম মুখ্য কথন যিটো অধ্যায় ভীষ্মই এই পৃথিৱী এৰি দিছে কেনেকে অলপ আত্মনিবেদন বুলি নকওঁ জানো এইবাৰ ভীষ্মই আত্মনিবেদন কৰিছে নিজৰ আত্মাটোকো দি দিলে মৃত্যুৰ আগমুহূৰ্তত তেওঁ আত্মসমৰ্পণ কৰিছে যাবতেকেনো মই ইটো কলে মোক আপেক্ষিবা তুমি বাপগদাধৰ যি মুহূৰ্ততে এই শৰীৰটো ত্যাগ কৰিম হে পৰমাত্মা পৰমেশ্বৰ তুমি মোৰ আত্মাটোক আশ্ৰয় দিয়া কিমান সুন্দৰ প্ৰাৰ্থনা চাওকচোন হয়নে গতিকে আপোনালোকে সেইকাৰণে জীয়ন্ততে তেওঁক অৰ্পণ কৰিব কাৰণে কাই বাক্য মন নিজৰ শৰীৰ নিজৰ মন নিজৰ বাক্য তন মন বচন তিনিটাও দি দিয়ক আজৰি হৈ থাকিব এজন ভকত আছিল ডিগ্ৰী পৰীক্ষা দিবলগীয়া আহোঁতেগে শেষৰ দিনাখন পৰীক্ষা দিবলৈ সোমাৰ মুহূৰ্তত স্কুলৰ চকীদাৰে ক'লে তোমাৰ দেউতা এইমাত্ৰ ঢুকাল কি কৰিবা পৰীক্ষা দিবানে যাবা বোলে আমি ভাই ককাই 5টা মই সৰু বাকী কেইজনে কামটো কৰোঁ এবেলাহে পৰীক্ষা দি তাৰমানে মই পামেগৈ পৰীক্ষাটো দিলে কিন্তু ঘূৰি যাওঁতে পলম হ'ল চিতাজুই জ্বলি আছে বাকীকেইটা ভায়েকে বদমাচি কৰিলে পিতৃ সম্পত্তিৰ পৰা বঞ্চিত কৰিলে আৰু ঘৰত সোমাব নিদিলে কাজ কাম যোৱাৰ পিছত ৰাইজ গেটিক কি কৰি ক'লে মোক কিবা এটা দিয়ক কিবা এটা বিচাৰি যে কিবা এটা বাপেকে ব্যৱহাৰ কৰা এটা ঘটি আছিল কাণখন ভঙা এই ভঙা ঘটিটো দলি মাৰি দিলে আৰু মাকে ব্যৱহাৰ কৰা এখন সৰু কলম কটাৰী আছিল হাঁচতিখনে ক'লে যেন এয়া মাৰ ভাগৰ এয়া দেউতাৰ ভাগৰ নে মাটি বাৰী নাপাওঁ আৰু মাকৰ হাঁচতিৰ সৈতে কটাৰীখন বাপেকৰ ভঙা ঘটিটো লৈ আহি গুৱাহাটী পালে শ্মশানৰ কাষত এটা অস্থায়ী ঘৰ বনাই ল'লে হাজিৰা মজুৰি কৰি পেলাই মানুহ চাকৰি গোটাব নোৱাৰিলে ভকত হ'ল নামঘৰলৈকে অহা যোৱা কৰে আৰু এটাই তেওঁৰ চিন্তা কটাৰীখন লগত থাকে এই যে বাপেকৰ ঘটিটো পিতৃ সম্পত্তি সেইটো কোনোবাই নিবা
তেওঁ সেই বিদুৰৰ সৈতে যায় মানে মাটিতে বিচনাখন কৰি পেলাই শুৱেগে আৰু এদিন দেখিলেগে দৰ্জাখন নেলখোৱা যিটো ভাবিছিল সেইটোৱেই ক্ষতিটো নাই অলপ শাৰীৰিক বিসংগতি আছিল সৰুতে নিউমনিয়া হৈছিলেগে বিয়া বাৰু নকলেও দাখিল হৈ থাকিল আৰু সেইদিনাখন আমি নামঘৰত পাঠ কৰি থাকোঁতে তেওঁ কৈছে আজি মোৰ বিৰাট ফূৰ্তি কিয় এই জুইটোতে মনটো লাগি আছিল আজি তাৰ পৰা মই মুক্ত হ'লো কিয় বোলে সেই পিতৃ সম্পত্তি যে ভঙা ঘটি এটা পাইছিল চোৰে উঠাই তেওঁ দৰকাৰ হ'ল পানী খাবৰ কাৰণে নাই নেকি সেইটো নেকি বাৰু উপকাৰত আহক হয়নে কিন্তু মাৰ ভাগৰ এই কটাৰীখন থাকিল এইখনৰ লগত থাকেই গতিকে আজিৰ পৰা মই তলা মাৰিব নালাগে আৰু দুদিন পাছতে মানুহজন নামঘৰত আহে আমি যেতিয়া গৈ পালোঁ তেওঁ মৃত্যু হৈছে আহি পেলাই কি ক'লে যে এনেই কেৱল ঘটিটোৰে চিন্তা মনত লাগি থাকে সেইটো নিলে যেতিয়া আৰু মই মুক্ত হৈ গ'লো গতিকে আমি সদায় সেইকাৰণে আমি প্ৰেক্টিচ কৰিব লাগে অভ্যাস কি কৰিব লাগে কাই বাক্যমান এই খৰি তোমাৰ এই বাক্য তোমাৰ এই মন তোমাৰ এই খৰি তোমাৰ এই বাক্য তোমাৰ এই মন তোমাৰ এনেকৈ সদায় অভ্যাস কৰাচোন কৰোঁতে কৰোঁতে আজৰি হৈ থাকিব এইটো মোৰ নহয় তেনে মূল শব্দটো নহয় কি হ'বগে আমাৰ গতিকে মূল শব্দটো য'ত আমাৰ হৈ যায় মই শব্দটো য'ত আমি হৈ যায় সেই চৌহদটোৰ নামে নামঘৰ সেই চৌহদটোৰ নাম যিটো চৌহদত সোমাব গ'লে মই শব্দটো আমি হৈ যায় মূল শব্দটো আমাৰ হৈ যায় ৰজাকুছিৰ নামঘৰত পৰহি নাম হওঁতে তাৰ আগদিনাখন এখেতে মগুমাহ 2 কেজি নামঘৰে দিলে ৰাইজে 10 কেজি এওঁ দিয়ে 2 কেজি 12 কেজি হ'ল গোটেইখিনি ধোৱাৰ পাছত প্ৰসাদ দিয়াৰ আগতে নামঘৰীয়া বাপে এপাক চেপেনা দি পেলাই ৰাজাবাপক কৈছিলে আপুনি দিয়া 2 কেজি মগু অলপ ডাঙৰ আছিল এতিয়া সিজিল ৰাতি ভিজাই থ'লোঁ আপুনি এটা কাম কৰকচোন আপুনি যে 2 কেজিৰে মই এই শৰাইক আগবঢ়াম এই চেপেনা পাতে লৈ পেলাই এই 12 কেজি মগুৰ পৰা আপুনি দিয়া মগুখিনি বেলেগ কৰক পাৰিব জানো তাৰমানে মইতো আমি হ'ল মোৰটো আমাৰ হ'ল তাৰমানে মোৰ মানে 2 কেজি আমাৰ মানে 12 কেজি তাৰ 12 কেজিৰ মাজত তেখেতে এতিয়া 2 কেজিটো সোমাই থকা নাই জানো পাৰিব জানো পৃথক কৰিব হয়নে গতিকে এইটো আমাৰ হৈ গ'ল আমি পঢ়াইছোঁ হয়নে সেইকাৰণে আমি পাৰিলে কাকো অকলে নামঘৰটো বনাব নিদিওঁ ৰাজমাটো কাকো অকলে থাপখান ল'বলৈ গৌৰৱ আহিব নহয় সেই মুনিকো তথাপনাখন মই দিম হয়নে গতিকে কি কাৰণে আটাইতকৈ সিংহভাগ মোক আছে কিন্তু ৰাইজৰ সেইকাৰণে সকলোৱে হ'ব লাগে হয়নে গতিকে নামঘৰৰ কাৰণে দান দিছোঁ কেৱল মণিকূটৰ কাৰণে নিচাৰিব হয়নে তেতিয়া কি হ'ব আমাৰ হৈ থাকিব হয়নে গতিকে য'ত মই শব্দটো আমি হৈ যায় মোৰ শব্দটো আমাৰ হৈ যায় সেয়া নামঘৰ নামৰ ঘৰ ঈশ্বৰৰ নামৰ ষষ্ঠী ৰ সপ্তমী ত হৈ যাব নামত ঘৰ মানে অৰ্থ নামত ষষ্ঠী ৰ হৈছে সপ্তমী ত চন্দনাদি ভোগ্য ৰাজা কৰিলা ঈশ্বৰৰ সেৱা হৈ জিমত কামনা পূৰ্বকে তাক ভোগ্য নকৰিলা নিশেষ দৈৱক ঈশ্বৰত নিবেদিলা যেন মতে বৈষ্ণৱ সহিতে প্ৰীতি নানা ভাৱে কৃষ্ণ পাৱে কৰিলা ভকতি সমস্তে কৰ্ম ঈশ্বৰত সমৰ্পিলা এহি মতে মহাৰাজা পৃথিৱী পালিলা অশ্বমেধ যজ্ঞে ঈশ্বৰক জিলন্ত নিশেষ ভাণ্ডাৰ ৰাজা দক্ষিণা দিলন্ত অশ্বমেধ যজ্ঞ 2 প্ৰকাৰৰ আগমৰ অশ্বমেধ যজ্ঞ আৰু নিগমৰ অশ্বমেধ যজ্ঞ অশ্বমেধ ঘোঁৰা আৰু মেধ মানে বলি দিয়ে
যি যজ্ঞত এটি বগা ঘোঁৰা বধ কৰা যিসকল স্নাতকোত্তৰ পৰ্যায়ত আধুনিক ভাৰতীয় ভাষা বিজ্ঞানত অধ্যয়ন কৰি আছে তেনেকৈ অশ্বমেধ যজ্ঞ কি ৰাজকীয় যজ্ঞ কি এইবিলাক বৰ্ণনা কৰিব লাগে আৰু সেয়া আগমৰ অশ্বমেধ যজ্ঞ অম্বৰীশ ৰজাই নিগমৰ অশ্বমেধ যজ্ঞ কৰিছিল তাৰমানে অশ্বমেধ ঘোঁৰা মনটো 5টা ভাগ আৰু এই মনৰ 5টা ভাগক নাকি লগোৱাটোৱেই হ'ল অশ্বমেধ যজ্ঞ হয় বা অশ্ব মানে ঘোঁৰা আৰু এই ঘোঁৰাৰ ভিতৰত উচ্চস্যবাদ যিটো ঘোঁৰা সমুদ্ৰ মন্থনত ওলাইছিল তো এই অম্বৰীশ ৰজাই নিগমৰ অশ্বমেধ কৰিছিল যিজনৰ কামনাই নাই যিজনে হিংসা নকৰে সেইজনে আৰু যজ্ঞত ঘোঁৰা বলি দিব যাব নেকি যজ ধাতুৰ লগত গৃহ প্ৰত্যয় যোগ হৈ যজ্ঞ হৈছে প্ৰত্যেকটো কৰ্মই এটি যজ্ঞ আজি এই অষ্টভক্ত এই ভাগৱত সন্মিলনত কি যে এয়া ভাগৱত জ্ঞান যজ্ঞ যেনেকৈ গীতা পাঠ হ'লে গীতা জ্ঞান যজ্ঞ এই ধৰক চাহে বনাইছে পায়স বনাইছে এয়া কি হ'ল ভূত যজ্ঞ ছাত্ৰ ছাত্ৰীয়ে যে স্কুলতে বা ঘৰত পঢ়ে সেয়া হ'ল স্বাধ্যায় যজ্ঞ অধ্যয়ন যজ্ঞ হয়নে আমাৰ বিয়াখন যে এজনী গাভৰু ছোৱালীৰ লগত এজন ডেকা ল'ৰাৰ আমি বিয়া পাতি নিদিওঁনে বিয়াখনৰ নাম হ'ল বাজপেয় যজ্ঞ বৃহদাৰণ্যক উপনিষদ আৰু চান্দিক উপনিষদত বিয়াখনক বাজপেয় যজ্ঞ বুলি কোৱা হৈছে স্বামী হ'ল পুৰোহিত আইগৰাকী হ'ল যজ্ঞৰ বিধি শুক্ৰবাৰ বিজয় হ'ল সেই যজ্ঞৰ আহুতি সন্তানে হ'ল সেই যজ্ঞৰ ফল আৰু নতুনকৈ বিয়া হোৱা ঘৰ পতা ল'ৰা ছোৱালীহঁতক যিজনে বুজনি দিয়ে সেইজনৰ নামে হ'ল বাজপেয়ী বাজপেয়ী উপাধিটো যে আমাৰ যেনেকৈ বিবাহ আচাৰ্যই হাতখনকে ধৰি কান্ধতকে দিলে কাপোৰত ধৰি নো দৰাই কিয় ক'ব বস্ত্ৰাধান সম্ভাষণনো কি ক'ব সপ্তপদী গমননো কি হ'ব গোটেইখিনি কোৱা নাই জানো হয় নাই যিজন বিবাহ আচাৰ্য বুজাই দিয়েগে সেই আচাৰ্যজনেই হ'ল বাজপেয়ী যেনেদৰে মূৰত হাত দি কইনাক ক'ব লাগে ইমম আৰোহ অশ্মানম অশ্মেব তং স্থিৰভৱ প্ৰীতন্নত বাধস্য হে স্মৃতি চঞ্চলতা পৰিত্যাগ কৰা গৰ্ব অহংকাৰ শত্ৰু সহ্য ধৈৰ্য সংসাৰৰ মিত্ৰ তুমি শিলৰ দৰে ধীৰ স্থিৰ হোৱা কিন্তু কোনোবা দুৰ্বুদ্ধিয়ে কি কৰি লাগে পতাৰ শিলটো যে পিহনাৰ শিলগুটিটো হয়তো উলিয়াই দি পেলাই তাৰ ওপৰত ধৰি থ'বলগীয়া হ'ল কিন্তু পতাগুটিৰ ওপৰত ধৰিখন থ'বলগীয়া বুলি বেদত বা বিধিত নাই ইমাম আৰু অশ্মানম অশ্মানম স্থিৰ পাব অশ্ম মানে শিলৰ নিশ্চিত বুলি কৈছে লাইক টু ষ্টন পাথৰৰ দৰে অৰ্থাৎ শিলৰ দৰে তুমি গহীন গমেলোৱা এটি শিল যেনেদৰে লাহে লাহে ক্ষয় যায় তোমাৰ মনৰ চঞ্চলতা ক্ষয় নি তুমি স্থিৰ মতিবা কিমান সুন্দৰ বাক্য নহয় হয়নে তুমি ধুনীয়া কাপোৰ পিন্ধিবা বুলি কোৱা নাই নহয় তই কি বুলি কৈছে কোনে বুজাই দিব সেইজনী বাজপেয়ী এওঁৰ দৰে এনেকৈ ধৰি ক'ব লাগিব ওম জৰং দস্ব পৰিধস্বম ৱাৰ্ষভৱা কৃষ্ণাম অভিষষ্টি পাৱ শতংস জীৱ শৰদ শতম সুবৰ্ষা ৰৈঞ্চ পুত্ৰ নানু সাইনদিনম পৰিধস্ব ৱাস অসমীয়া অনুবাদ কি হ'ব তুমি বস্ত্ৰ পৰিধান কৰা বস্ত্ৰৰ দ্বাৰা মনোহাৰিণী হোৱা শয়ন নিমিত্তে পবিত্ৰ হোৱা শতবৰ্ষ দীৰ্ঘায়ী হোৱা তাৰপিছৰখিনি কি হ'ব যিসকল শিপিনীয়ে সূতা কাটি দি বানি দি এই উত্তম বস্ত্ৰ তৈয়াৰ কৰি তোমাক পৰিধান কৰাই সমাজৰ মাজলৈ ভকতৰ আগলৈ আনয়ন কৰিছে সেইসকলৰ আদৰকে তুমিও এনেদৰে বস্ত্ৰ তৈয়াৰ কৰি নিজে সৰ্বাংগ ঢাকি পৰিধান কৰি লগতে আনকো পৰিধান কৰাবা ধুনীয়া কথা নহয় যিয়ে এনেদৰে বুজাই দিব সেইজনে হ'ল বাজপেয়ী আশীৰ্বাদখিনিও বুজাই দিব নাজানে কইনাৰ মূৰত এনেকে হাতখন দি যিজনে কইনা দান কৰিব তেওঁ পিতৃ হ'ব মাতৃ হ'ব কিন্তু এই বুলি উল্লেখ নাই দেই কেৱল পিতৃহে হ'বগে বিধৱা হ'লে মাতৃও দান কৰিব লাগিব সমান অধিকাৰ আছে কিন্তু মাকক আহিব কিয় নিদিয়ে এই গাৰ মঙহৰ টুকুৰা নহয় নিজৰ তেজে নহয় জানো সেইকাৰণে এই বিয়া দিওঁতে দুখ লাগিব বুলিয়ে মাকক অকণমান আঁতৰাই ৰাখে মাকে যদি কান্দি থাকে যিয়ে কেনেকৈ বচন দিব হয় নাই গতিকে
মাকেও পাৰে বিধৱা মাকেও ল'ৰাৰ গাৰ্জেন হ'ব পাৰে বিধৱা মাকে কন্যাৰ গাৰ্জেন হ'ব পাৰে আপত্তি কথা একো নাই গতিকে বিধৱা মাকে দিয়াটো ভাল কোনো সম্পৰ্কতে মনৰ সম্পৰ্ক নহয় এজনক আনি পেলাই এদিনৰ বাবে বাপেক কৰি থোৱাতকে হয় নাই এই বুলি কোনো কথা নাই এনেকুৱা বিয়াও পাইছো জীৱনত খুব দুখ লাগিছে এজনে আইতাক বিধৱা আইতাক এজনে অপমান কৰি বিবাহ পৰিচালক কৈছে আপোনালোক কমা নেকি সেই বিধৱা বুঢ়ীজনে কইনাৰ কাষত কিয় থাকিব দিছে লগে লগে আমি হস্তক্ষেপ কৰি গৈছো বিয়াখন বন্ধ কৰি দিয়া অকমান কাৰণ ইয়াত অপবিত্ৰ কথা ওলাইছে আৰু মই বিবাহ চাইছে ক'লোগে মহস্মলৈ গৈছে আকৌ নতুনকৈ আৰম্ভ কৰোঁ আৰু সেই বেলেগ একো আমাৰ নিজৰ দাদা দিয়ে হয় নাই মই তেতিয়া মই সেই ব্যক্তিজনক ক'লো বিধৱা আইতা গৰাকীক অপমান কৰাৰ অধিকাৰ ক'ত পাব হয় নাই এই যে আপুনি কন্দুৱাই পঠালে আইতা গৰাকীৰ লগতে আৰু কেইগৰাকীমান যে বিধৱা আইতা ঘূৰি গুচি গ'ল তেওঁলোকৰ বাহিৰলৈকে নোলায় বিয়াত কইনা বা দৰাৰ কাষত বিধৱা মাইকী মানুহ বা বুঢ়ী মানুহ থাকিব নাপায় বুলি কোনখন বেদত লিখা আছে মোক দেখুৱাই দিয়ক আমি দুখন কাম কাটি আপোনাৰ হাতত বিয়াৰ মুহূৰ্তখিনি মনুসংহিতা মনুস্মৃতি আৰ্য ক্ৰিয়াকাণ্ড হিন্দু সৰ্বস্ব জাস্ক সংহিতা পাৰস্ক সংহিতা আশ্চৰ্য সংহিতা পাৰস্ক বীৰ্যপুত্ৰ পুৰোহিত দৰ্পণ এই কেইখন শাস্ত্ৰত আপোনালোকে এই বিধিখন পাব হয় নাই গতিকে তাততো আমি কেতিয়াও পোৱা নাই বিধৱা মাকে দিব নোৱাৰিব বিধৱা মানুহজনে কাষত বহিব নোৱাৰিব হয় নাই এইবিলাক অনৈতিক কথা কিছুমান মাজতে আহি গৈছে এইবিলাক এই হিন্দী বলৰ পৰা টিভি চাই আহিছেগে এইবোৰ নাশ হওক ধান যদি লক্ষ্মী হয় তেতিয়াহ'লে কইনাৰ লগতানে য'ত উচৰ্গাখিনিৰ বুকুতে আপোনাৰ ঘটিটো বহাই দি পিতলৰ ঘটিটোত চাউল এমুঠি সোমাই দিবলৈ যে ফুটবল খেলিবলৈ দিয়ে টিভিত যে কৰে ধান যদি লক্ষ্মী হয় আকৌ ছোৱালীজনীক চাউল লঠিয়াব কিয় দিছে গতিকে সেই টিভিত দেখা সংস্কাৰে বৈদিক সংস্কাৰবোৰ বাদ দিবৰ হ'ল হয় নাই চাউল মুঠি মাৰিলে যদি কাজিয়াৰ উৎপত্তি হয় তেতিয়াহ'লে চাউল মুঠি চকুত কিয় মাৰিছে চাউল মুঠি মাৰিলেহে এই আদৰ জানে অতিথিটো দেৱ হ'ব অতিথিক অত্যাচাৰ কৰে নেকি গতিকে আহ্বান জনাইছোগে দৰা যেতিয়া ৰজা হৈ আহে দিনৰ কাৰণে হাতী দুটি ঘূৰাই উঠি মই আপত্তি কৰিবলগীয়া নহয় কিন্তু ফটকা বন্ধা হ'ল ৰাতি 12টা বজাত যেতিয়া 50,000 টকাৰ ফটকা ফুটোৱা হয় কইনাৰ পদূলিত চৰাইবিলাকে যে উধাটো খাই পেলাই ক'ত খুলিয়ে ত'ত খুলে পোৱালিবোৰ যে ঘূৰি ঘূৰি মৰে সেই পাপটো কোনে ল'ব চকুত যে আজিকালি স্প্ৰেটো মাৰি দিয়া হয় কোনোবা যদি নতুনকৈ অপাৰেশ্যন কৰা মানুহজন তেওঁক সোমাই পেলাই যে ক্ষতি হ'ব সেই মূল্যটো ক্ষতিপূৰণটো কোনে দিব ফটকা মাৰোঁতে যদি কোনোবাখন গাড়ী পেট্ৰল লিক কৰি আছে সেইখন লৈ গৈ যদি গাড়ীখন জ্বলি যায় সেই ক্ষতিপূৰণটো কোনে দিব কল গাখীৰ খাইহে ভৰি দিম ভৰিত কল গাখীৰ নিজে খাইহে সেইকাৰণে ভকতীয়া সমাজত পানীৰে ভৰি দিব হয় নাই কৃষ্ণৰ তালৈকে যদি বিপ্লৱ আমাদের কল গাখীৰ দি ভৰি দিছে গতিকে মূলত যিখিনি কৃষ্ণ তো আমি খামলৈকে আহিছোঁ এই আশীৰ্বাদটো নিদিয়াকে নাথাকিব বহুত পুৰুষে নিদিয়ে সেই আশীৰ্বাদ কইনা দাতাই কইনাৰ মূৰত ধৰি পেলাই ক'ব লাগে কি বুলি ক'ব লাগে অঘোৰ চাক্ষু অপতগ্নি এদি শিৱা সুমন্যু সুবৰ্ষু বীৰৰ্ষু দেৱকাম সংনু ভৱ দ্বিপদেশান চতুষ্পদে পুৰোহিতে এনেকৈ কয় আমি অসমীয়াত এডাল আকাৰ ইকাৰ সলনি নকৰাকৈ এনেকৈ ক'ব লাগে হে কল্যাণীয়া তোমাৰ দুচকুত থকা প্ৰতিঘাতিনী পশুঘাতিনী সং নাইকিয়া হওক তুমি স্বামীৰ কল্যাণকামী হোৱা তোমাৰ শৰীৰৰ ৰূপ লাৱণ্য বৃদ্ধি পাওক তুমি বীৰ প্ৰসৱনী হোৱা ভকত বৈষ্ণৱ তোমাৰ মতি হওক কি সুন্দৰ বাক্য নহয় কিন্তু ভালেমান পুৰোহিতে নকয় যদি বাজপেয়ী হয় তেওঁ ক'ব গতিকে মই অনুৰোধ কৰিম আপোনালোকে বিবাহৰ প্ৰশিক্ষণ লৈ লওক কোনখিনি ঠাইত কি আশীৰ্বাদ দিব আৰু সেইখিনি যদি দৰাখনে বুজাই নকয় ভৱিষ্যতে তেওঁলোকৰ সংসাৰবিলাক সুখৰ কিমতে ভকতি কৰিব তোমাত হৰিহ